স্বাগতম জনাইছোঁ নতুন এটা ভিডিঅ' লৈ। আজি যিখন ডিলাৰত আছোঁ এইখন আপোনাৰ বহুত পুৰণা ডিলাৰ হয়। ইয়াতে মই আগতে বহুত ভিডিঅ' বনাইছোঁ, এওঁলোকৰ ফালৰ পৰা মই ভাল এটা ৰেছপন্স পাইছোঁ। তো আজি আকৌ আহিছোঁ এওঁলোকৰ ভিডিঅ' বনাবলৈকে। তো ইয়াতে আপোনাৰ যিকেইখন গাড়ী আছে, গাড়ীকেইখনৰ আপোনাৰ এটা বস্তু ভাল পাইছোঁ, গোটেইখিনি বস্তু আপোনাৰ নতুন লাগি আছে। টায়াৰ হওক, আপোনাৰ চিট কাভাৰ হওক বা কিবা এক্সট্ৰা কিবা বস্তু হওক, গোটেইখিনি নতুন এওঁলোকে লগাই থৈ দিছে। আৰু ইয়াতে আপোনালোকৰ এনেকুৱা সুবিধা আছে এওঁলোকৰ ফালৰ পৰা যে যিবিলাক যদি আপোনাৰ পইচা কম আছে, আপোনালোকে 20,000, 22,000, 25,000 টকা ডাউন পে'মেণ্ট দিলে গাড়ী আপোনালোকে ইয়াৰ পৰা লৈ যাব পাৰিব। চিভিল যদি ভাল হয় আৰু কম ডাউন পে'মেণ্ট আহিব। লগত আপোনালোকৰ এওঁলোকে আৰু কিছুমান সুবিধা ৰাখিছে, কিবা ফ্ৰী ৰাখিছে, কিবা ইঞ্জিনৰ ৱাৰেণ্টি আছে। মই গোটেইখিনি এফালৰ পৰা কম, দাদা আছে মোৰ লগত, দাদাৰ লগত কথা পাতিম। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰিব। স্ক্ৰীণত দাদাৰ নাম্বাৰ আহি থাকিব, যদি কোনোবা আহে আপোনালোকে আহিব। প্ৰথমতে আপোনাৰ ডিঅ' আছে এখন, ডিঅ'খন দেখাই লওঁ। এইখন কিমান দিনৰ হয়? এইটো আপোনাৰ 2021 গাড়ী। কিমান চলিছে ৰানিং? ৰানিং এতিয়া আপোনাৰ 36,000 কিলোমিটাৰ ৰানিং চলিছে। ইঞ্জিন চিল হয়, দাম কিমান ৰাখিছে? 48,000 দাম ৰাখিছে। চিট কভাৰ নতুন, ইঞ্জিন চিল হয়, ইঞ্জিন চিল হয়। কিমান দিব লাগিব ডাউন পে'মেণ্ট? ডাউন পে'মেণ্ট 28,000 দিলে ওলাই যাব। 28,000 দিলে এইখন গাড়ী আপোনালোকে লৈ যাব পাৰিব। ডিঅ' বহুতেই বিচাৰে। নেক্সট হৈছে আপোনাৰ এণ্ট্ৰক, মাৰ্কেটত বৰ্তমান জুই লাগি আছে। এইখন কিমান দিনত? এইটো আপোনাৰ ব্লেক পেন্থাৰ, এইটো আপোনাৰ 18,000 ৰানিং হৈছে। এইটো প্ৰাইচটো আপোনাৰ আহি যাব 75,000, 2022 মডেল। 2022 মডেল, 75,000। যদি ৰিফাইনেন্স কৰা 20,000 দিলে ওলাব? পিছনা মোটামুটি 28 মান ধৰি ৰাখক। 28 মান। চিভিল ভাল হ'লে অলপ কমত আহি যায় ন? যিমান চিভিল ভাল হ'ব সিমান কম ডাউন পে'মেণ্টত আপোনালোকে আহি যাব। ধুনীয়া প্ৰাইচ ৰাখিছে। ব্লেক পেন্থাৰৰ আপোনালোকে বহুতেই বিচাৰে। এণ্ট্ৰকৰ স্কুটি নতুন ল'ব গ'লে বৰ্তমান বহুত দাম। নতুন কিমান পৰিব এণ্ট্ৰকৰ? নতুন আপোনাৰ 135 মান পৰিব। 135 পৰিব। ফাইনেন্স কৰিলে 1,80,000 মান পৰে। আচ্ছা, ফাইনেন্স কৰিলে নতুন যাই কেনে 180 মান পৰিব। তেওঁলোকে ধুনীয়া এটা প্ৰাইচত ৰাখিছে। 25,000 টকা ডাউন পে'মেণ্ট দিলে আহি যাব লাগে। নেক্সট আৰু এখন আছে আপোনাৰ এণ্ট্ৰকৰ। এইখন কিমান দিন? এইটো আপোনাৰ 2022 লাষ্টৰ গাড়ী, 23 গাড়ী। আচ্ছা, এইটো ৰানিংটো আপোনাৰ 12,000 হৈছে। 12,000 হৈছে মাত্ৰ। চিট কাভাৰ নতুন, গাড়ী একদম নেক্সট শ্ব'ৰুম কণ্ডিশ্যন হৈ আছে। দাম কিমান ৰাখিছে এইখনৰ? এইটো প্ৰাইচটো ৰাখিছোঁ আপোনাৰ 78,000। 78,000 হ'লে এণ্ট্ৰক এইখন নিব পাৰিব। ধুনীয়া কণ্ডিশ্যন হয়, একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন হয়, নেক্সট শ্ব'ৰুম কণ্ডিশ্যন হয়। নেক্সট আছে আপোনাৰ হুণ্ডাৰ গ্ৰেজিয়া ন? এইখন কিমান দিনৰ? এইটো আপোনাৰ 2019 লাষ্টৰ গাড়ী। 2019। কিমান চলিছে? এইটো আপোনাৰ 38 মান চলিছে। 38,000 কিলোমিটাৰ চলিছে। কিমান ৰাখিছে দাম? এইটো আপোনাৰ 38,000 আহিব। মানে যিমান চলিছে দামো সিমানেই ৰাখিছে। 38,000 ৰানিং হৈছে, দামো আপোনালোক 38,000 ৰাখিছে। ৰিফাইনেন্স হ'ব নেকি এইখনৰ? ৰিফাইনেন্স নহয় ন? যদি কোনোবাই লয় কেছত ল'ব লাগিব। নেক্সট আপোনাৰ আছে চুজুকিৰ। এইখন কিমান দিনৰ? এইটো আপোনাৰ 2022 লাষ্টৰ গাড়ী। 2022। কিমান দাম কিমান ৰাখিছে? 65,000 হ'লে এইখন আহি যাব। মাইলেজটো ধুনীয়া দিয়ে ন এইখনৰ? 150 cc হয় ন? 150 cc হয়, ধুনীয়া মাইলেজ দিয়া গাড়ীও, একদম ধুনীয়া কণ্ডিশ্যন হয়। চুজুকিৰ গাড়ী চবেই জানে যিহেতু। নেক্সট আপোনাৰ ৰাইডাৰ এখন আছে। এইখন কিমান দিনৰ? এইটো আপোনাৰ 2024 2024 ন? একদম ব্ৰেণ্ড নিউ কণ্ডিশ্যন। এতিয়ালৈকে কোম্পানীৰ ৱাৰেণ্টি, ইঞ্চুৰেঞ্চ গোটেইখিনি পায়ে যাব। টায়াৰ নতুন, চিট কাভাৰ নতুন। এইখনৰ দাম কিমান ৰাখিছা? এইটো আপোনাৰ 78,000। 78,000। কিমান চলিছে? কিমান? এইটো আপোনাৰ 12,000 মান চলিছে ৰানিং। 12,000 চলিছে। যদি কোনোবাই লয় 78,000 হ'লে এইখন দিব। প্ৰাইচ কিবা কমিব নেকি ল'ব আহিলে? অলপ 2,000 টকা মান ডিছকাউণ্ট। আচ্ছা, কিবা আহিলে প্ৰাইচ নেগচিয়েবল হ'ব আৰু। তো কথা হৈছে যদি কোনোবাই লয় কেছত নল'লেও ডাউন পে'মেণ্ট দি হ'লেও এইখন ল'ব পাৰে। নেক্সট আপোনাৰ পালচাৰ 125 cc এখন আছে। এইখন কিমান দিনৰ? এইটো 2022 গাড়ী। 2022। তো দাম কিমান ৰাখিছে এইখনৰ? এইটো আপোনাৰ 75,000। 75। 22 গাড়ী, 125 cc হয়। টায়াৰ একদম নতুন, গোটেই টায়াৰ নতুন একদম। ইঞ্জিনটো একো কৰাবলগীয়া নাই কাম। সন্মুখৰ টায়াৰ নতুন, ইঞ্জিন চিল আছে। তো যদি কোনোবাই লয় যিটো দাম ৰাখিছে তাতকৈ কিবা কমত আহিব নে সেইটোতে ফিক্স প্ৰাইচ? 5,000 টকা। আচ্ছা, হেলমেট ফ্ৰী থাকিব যদি কোনোবাই লয়। কিবা আপোনাৰ তোমাৰ এই ইঞ্জিনৰ কিবা ৱাৰেণ্টি পাব নেকি? সেনেকুৱা দিলে 3 মাহৰ ৱাৰেণ্টি পাই যাব। যদি কিবা হয় এওঁলোকৰ ফালৰ পৰা আপোনালোকক ফ্ৰী ছাৰ্ভিচ দিয়া হ'ব। নেক্সট আৰু এখন পালচাৰ আছে 150। এইখন কিমান দিনৰ? এইটো আপোনাৰ 48,000 আহিব, 2021 গাড়ী। 2021 গাড়ী, ধুনীয়া মডিফিকেশ্যন কৰোৱা আছে, ইণ্ডিকেটৰ লগোৱা আছে। ধুনীয়া দাম ৰাখিছে। যদি কোনোবাই লয় আহি কেনে
এবাৰ চাব পাৰে। এইখনতো চাগে কেছত ল'ব লাগিব, ৰিফাইনেন্স নহয়? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'ব নেকি? ৰিফাইনেন্স যদি কৰাই কোনোবা আহি কৰাই ল'ব পাৰে, কেছত ল'লে ল'ব পাৰিব। প্ৰাইচ ধুনীয়া ৰাখিছে তেওঁলোকে। 150cc ডুৱেল ছিট আছে এইখন। এইখন কিমান দিনৰ? এইটো আপোনাৰ 75,000 আহিব। 75,000 আহিব। কিমান দিনৰ হয় গাড়ী এইখন? এইটো 2022 গাড়ী। 2022 গাড়ী। যদি কোনোবাই আহে ধুনীয়া প্ৰাইচ ৰাখিছে 75,000। ইয়াতে মই এটা বস্তু লক্ষ্য কৰিছোঁ, যিকেইখন গাড়ী চালোঁ মই গোটেইকেইখনৰ টায়াৰ আৰু ছিট কাভাৰ একদম ব্ৰেণ্ড নিউ লাগি আছে। এইখনো চাব পাৰে, ছিট কাভাৰ নতুন, টায়াৰ একদম 50% 90% গ্ৰিপ আপোনালোকে পাই যাব। নেক্সট আৰু এখন আছে ছেম, টায়াৰ নতুন, ছিট কাভাৰ নতুন, গাড়ী একদম অ'কে হৈ আছে। এইখন কিমান দিনৰ? এইটো আপোনাৰ 55,000 আহিব। 55,000 ন? কিমান চলিছে কিমান এইখন? আপোনাৰ 25,000 চলিছে। 25,000 চলিছে। 55,000 হ'লে এইখন আপোনালোকে ল'ব পাৰে। যদি ৰিফাইনেন্স কৰে কোনোবাই, পইচাৰ অসুবিধা থকাৰ কাৰণে কৰিব পাৰিব। এইটো ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব ন? যদি লয় কোনোবাই, আপোনাৰ প্ৰাইচ নেগচিয়েবল হৈ যাব। প্ৰাইচৰ কোনো অসুবিধা নাই, ধুনীয়া প্ৰাইচ তেওঁলোকে ৰাখিছে। আপোনালোকৰ এক্সট্ৰা হেলমেট পাব ফ্ৰী, লগত 3 মাহৰ আপোনালোকৰ ইঞ্জিন ৱাৰেণ্টি পাই যাব। নেক্সট ৰাইডাৰ আৰু এখন আছে। এইখন আপোনাৰ ৰেড কালাৰৰ হয়। এইখন কিমান দিনৰ? এইটো 5 মাহ হৈছে। 5 মাহ হৈছে ন? মাত্ৰ 5 মাহৰ গাড়ী? মাত্ৰ 5 মাহ। আচ্ছা, একদম কোম্পানীৰ গোটেইখিনি কোম্পানীৰে পাই যাব, ৱাৰেণ্টি, ইঞ্চুৰেঞ্চ গোটেইখিনি কোম্পানীৰ ফালৰ পৰা পাই যাব। কিমান চলিছে কিমান এইখনৰ? এইটো আপোনাৰ 3,000 আনিব। মাত্ৰ 3,000 কিলোমিটাৰ ৰানিং। আপোনাৰ 4 মাহৰ গাড়ী ক'লা? 5 মাহ। 5 মাহৰ গাড়ী। কিমান ৰাখিছে দাম এইখনৰ? এইটো আপোনাৰ 90 আহিব। 90,000 হ'লে এইখন 5 মাহৰ গাড়ী, 3,000 কিলোমিটাৰ ৰানিং হৈছে। 3,000 কিলোমিটাৰ মানে আপোনালোকৰ শ্ব'ৰুম কণ্ডিশ্যনে একদম নতুন হৈ আছে আপোনাৰ গাড়ী। যদি কোনোবাই লয়, ধুনীয়া প্ৰাইচ ৰাখিছে, আহি কেনে এবাৰ চাব পাৰে। নেক্সট আপোনাৰ গ্লেমাৰ এখন আছে। এইখন গ্লেমাৰ বৰ্তমান মাৰ্কেটত বন্ধ হৈ গৈছে, কিন্তু এইখন গ্লেমাৰৰ বহুতৰে ক্ৰেজ আছে মাৰ্কেটত, বহুতে বিচাৰে এইখন গ্লেমাৰ। এইখন কিমান ৰাখিছে দাম? 58,000 হ'লে এইখন দি দিবা ন? টায়াৰ একদম নতুন, ছিট কাভাৰ একদম অ'কে। মই আগতে কৈছোঁ, টায়াৰ আৰু ছিট বাকী যি নহওক, টায়াৰ আৰু ছিট কাভাৰ নতুনে পাব এওঁলোকৰ। ইঞ্জিন চিল আছে ন? 58,000 ক'লা? 58,000 হ'লে এইখন গ্লেমাৰ আপোনালোকে ল'ব পাৰে। ধুনীয়া কণ্ডিশ্যনৰ হয়। যদি কোনোবাই বিজনেছ কৰিব খোজে ল'ব পাৰে। বৰ্তমানত নতুন যিখন মাৰ্কেটত আছে সেইখনতকৈ এইখন বহুত গুণে ভাল, মোৰ যিখিনি জানা আৰু। নেক্সট আপোনাৰ RTR 160 এখন আছে। এইখন কিমান দিনৰ? 2021 মডেল। 2021। আপোনাৰ 85 আহিব। 85,000 হ'লে এইখন আপোনালোকে RTR ল'ব পাৰে। ধুনীয়া কণ্ডিশ্যনৰ গাড়ী হয়। টায়াৰ একদম নতুন, আগৰখন, পিছৰ টায়াৰ, ছিট কাভাৰ একদম নতুন। নেক্সট ব্লেক কালাৰৰ এখন আছে RTR। এইখন কিমান দিনৰ হয়? এইটো আপোনাৰ 2019 মডেল। 2019। আপোনাৰ 55 আহিব। 55,000 হ'লে এইখন RTR আপোনালোকে ল'ব পাৰে। আপাচিৰ ধুনীয়া কণ্ডিশ্যন আছে। টায়াৰ 80% পাব, গ্ৰিপ, ছিট কাভাৰ নতুন লাগি আছে। এইখনতো ৰিফাইনেন্স নহ'ব চাগে ন? ৰিফাইনেন্স নহ'ব। এইখনৰ ৰিফাইনেন্স নহ'ব। যদি কোনোবাই লয়, কেছত ল'ব লাগিব। আৰু নেক্সট XL 100 এখন আছে। একদম ধুনীয়া মাইলেজ, দাম কম, বিজনেছৰ কাৰণে বহুত ধুনীয়া গাড়ী হয়। এইখনৰ কোৱা? এইটো আপোনাৰ 28,000 আহিব। 28,000। মাত্ৰ 28,000 হ'লে এইখন ল'ব পাৰিব। নতুন ল'ব গ'লে 1 লাখৰ ওপৰত পৰিব। 1 লাখৰ ওপৰত পৰিব। তো এওঁলোকে 28,000 দি আছে। যদি কোনোবাই লয় আৰু কিবা অলপ কমিব চাগে ন দাম? অলপ মিলাই দিম। অলপ দাম মিলাই দিব, লগতে গিফ্ট আপোনালোকে পাই যাব। আৰু এখন XL 100 আছে। এইখন কিমান দিনৰ কোৱা? এইখন আপোনাৰ 2023 গাড়ী। 23-ৰ? আচ্ছা, কিমান চলিছে? কিমান ৰানিংটো 20,000 মান চলিছে। আচ্ছা, কিমান হ'লে দিবা? এইটো আপোনাৰ 55। 55,000 হ'লে এইখন XL 100 আপোনালোকে ল'ব পাৰিব। তো ৰানিং কম, মাইলেজ ভাল। যদি কোনোবাই লয়, আহি কেনে ল'ব পাৰে। এইখনো চাগেতো কিজানি ৰিফাইনেন্স নহ'ব, কেছত ল'ব লাগিব? নহ'ব ন? ঠিক আছে, যদি কোনোবাই লয় আহিব পাৰে। আৰু আছে আমাৰ তাত। আছে ন? তো এওঁলোকৰ আৰু ষ্টক আছে, খালি বতৰ বেয়া কাৰণে আনিব পৰা নাই। যদি আহে আপোনালোকক লৈ যায়, দেখাব আপোনালোকক। তো আচ্ছা, নেক্সট আপোনাৰ জুপিটাৰ এখন আছে TVS-ৰ। এইখন কিমান দিনৰ? এইটো আপোনাৰ 6 মাহ হৈছে। মাত্ৰ 6 মাহ হ'লে একদম ধুনীয়া কালাৰৰ হয়। এইখন কালাৰ মানে বহুতে বিচাৰে। তো কিমান হ'লে দিবা কোৱা? এইটো আপোনাৰ 92 আহিব প্ৰাইচ। 92,000 হ'লে TVS-ৰ জুপিটাৰ এখন ল'ব পাৰে। একদম নতুন গাড়ী হয়। টায়াৰ নতুন, ছিট কাভাৰ নতুন। মই আপোনাক দেখাই দিছোঁ। কোম্পানীৰ ফালৰ পৰাই গোটেইখিনি পাব বাৰু। ৰিফাইনেন্স কৰালে কিমান দিব লাগিব এইখনৰ? 30 টকা হ'লে এইখন আপোনালোকে ল'ব পাৰে। নেক্সট আপোনাৰ ছুপাৰ স্প্লেণ্ডাৰ এখন আছে। এইখন কিমান দিনৰ? 2022 গাড়ী। 2022-ৰ। কিমান চলিছে এইখন? এইটো আপোনাৰ 38 মান চলিছে। 38,000 কিলোমিটাৰ চলিছে। কিমান ৰাখিছে দাম এইখনৰ? এইটো আপোনাৰ 55। 55,000 হ'লে এইখন ছুপাৰ স্প্লেণ্ডাৰ ল'ব পাৰিবা। তো নেক্সট আপোনাৰ 220 এখন আছে। এইখন কিমান দিনৰ?
এইটো আপোনাৰ 2020ৰ গাড়ী। 20ৰ কিমান চলিছে কিমান? এইটো আপোনাৰ 38 চলিছে। 38,000 চলিছে। তো কিমান হ'লে দিবা এখন? এইটো আপোনাৰ 58,000 আহিব। 58,000 হ'লে 220 এখন ল'ব পাৰিব। উইণ্ডশ্বিল্ড লগোৱা আছে, ধুনীয়া কণ্ডিশ্যনৰ, ইঞ্জিন চিল হয় ন? ইঞ্জিন চিল। আচ্ছা, এইখন কিমান দিনত? এইখন আপোনাৰ 2020ৰ মডেল। কিমান 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 ৰাখিছে দাম? এইটো আপোনাৰ 75। 75। কিমান চলিছে এইখনত? এইটো আপোনাৰ 35 মান ৰানিং হৈছে। 35,000 ৰানিং হৈছে। তো ধুনীয়া দাম ৰাখিছে। ৰিফাইনেন্স কৰালে আপোনালোকে ৰিফাইনেন্স কৰি ল'ব পাৰে। তো নেক্সট NS আছে দুখন, 160cc ভেৰিয়েণ্টৰে হয়। এইখন কিমান দিনত? এখন আপোনাৰ প্ৰাইচখন আহিব 2019ৰ মডেল। এইটো 60,000ত আহি যাব। 2019ৰ মডেল, 60,000 টকা হ'লে দিব। চিট কাভাৰ নতুন, টায়াৰ একদম অ'কে আছে। ইঞ্জিন চিল আছে ন? এইটো চিল আছে। ইঞ্জিন চিল আছে ন? ৰিফাইনেন্স হৈ যাবতো ন? ৰিফাইনেন্স নহ'ব। ৰিফাইনেন্স নহ'ব ন? অলপ বয়স হৈছেতো, ৰিফাইনেন্স নহ'ব। যদি কোনোবাই লয় কেছত ল'ব লাগিব। নেক্সট আৰু এখন আছে NS, এইখন কিমান দিনত? এইটো আপোনাৰ 2018 মডেল। এইটো আপোনাৰ 58ত পাই যাব। 58,000 হ'লে 2018 মডেল। তো দুইখনেৰে অলপ ডিফাৰেঞ্চ হৈ আছে। যদি কোনোবাই লয় আহিব পাৰে, চাব পাৰে। প্ৰাইচৰ অলপমান গেপিং আছে। নেক্সট আপোনাৰ আছে তো মডিফিকেশ্যন কৰাৰ ডিঅ' আছে এইখন। এইখন কিমান দিনৰ হয়? এইখন আপোনাৰ 2021ৰ গাড়ী। আচ্ছা, কিমান ৰাখিছা? এইটো আপোনাৰ 45। 45,000 হ'লে আপোনালোকে ল'ব পাৰিব। কিমান চলিছে এইখনৰ? এইখন আপোনাৰ 35 ৰানিং হৈছে। 35 ন? 35 ৰানিং হৈছে। 45,000 হ'লে এইখন লৈ যাব পাৰিব। ৰিফাইনেন্স নহ'ব চাগে ন? ৰিফাইনেন্স হৈ যাব। ৰিফাইনেন্স হ'ব ন? ৰিফাইনেন্স যদি কৰে ৰিফাইনেন্স কৰাব পাৰে। 20,000 টকা দিলেই ওলাই যাব এইখন। তো যদি আপোনালোকে আহে দাদাক লগ পাব। নেও নাথাকিলে আৰু দোকানৰ মানুহ আছে, তো নাম্বাৰ আহি থাকিব। আপোনালোকৰ ৰিফাইনেন্সৰ কাৰণে কি কি লাগিব ডকুমেণ্টছ? আধাৰ কাৰ্ড, পান কাৰ্ড, বেংকৰ পাছবুক আৰু ATM। দোকানৰ এড্ৰেছটো জনাই দিবচোন। এইটো আমাৰ ঢেকীয়াজুলি NS4 চেণ্ডিকেট হয়। ঢেকীয়াজুলি আপোনাৰ মেইন টাউনত হয়। ডনবস্কো স্কুলৰ অপজিট ছাইডত আছে। আচ্ছা। ছেকেণ্ড হেণ্ড বাইক বজাৰ। ইয়াতে আপুনি আহিলে কম দামত বাইক চাইক পাই যাব। আৰু লগতে আপুনি আধাৰ কাৰ্ড, পান কাৰ্ড আনিব লাগিব। যদি ধৰা একদম ভাল চিভিল হয়, কিমানমান ডাউন পে'মেণ্ট দিলে আহিব? 30,000, 28,000, 20,000। ঠিক আছে দিয়ক। আহিলেতো আপোনাকে পাব ন? মোক পাব। ঠিক আছে।